আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ উদ্যোগত আমি আজি ধৰ্ণা কাৰ্যসূচী এই ধৰ্মঘট কাৰ্যসূচী আমি হাতত ৰাখিছোঁ। যোৱা 21 তাৰিখে নিশা যি দুৰ্বৃত্ত যি বিধৰ্মীয়ে 16টাকৈ কালী মন্দিৰ ভাঙিছে, লণ্ডভণ্ড কৰিছে, এইটোও আমাৰ হিন্দু সমাজৰ কাৰণে এক ভাবুকিৰ সৃষ্টি হৈছে। আমি আজি দেখিছোঁ যে বাংলাদেশত যিটো হিন্দুৰ ওপৰত অত্যাচাৰ কৰি আছে তাতে সংখ্যালঘু হিন্দু, আমি আজি বৃহৎ সংখ্যা থকা হিন্দু এলেকাত আজি 16টাকৈ মন্দিৰ ভাঙিছে, এইটো এক মানে চিন্তাৰ বিষয়। গতিকে আজি আমি সংগঠন ৰাইজৰ লগত আহিছোঁ, তেওঁলোকক একত্ৰিত কৰিছোঁ, তেওঁলোকক নিজৰ নিৰাপত্তা নিজে মানে কৰিবলৈ শিকাইছোঁ আৰু ৰাইজ ওলাই আহক, ওলাই আহি কেনে দোষীক প্ৰশাসনৰ ওপৰত আমাৰ বিশ্বাস আছে, তেওঁলোকে কাম কৰি আছে। যদি 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে আজি কাৰায়ত্ব কৰিব নোৱাৰে, অনাগত দিনত আমি বহুত আন্দোলন বহুত কাৰ্যসূচী আমি হাতত ল'ম বুলি আমি কৈ দিছোঁ এতিয়া আপোনালোকৰ চেনেলৰ মাধ্যমেদি। কাৰণ চাওক, এইটো বাংলাদেশ নহয়, এইটো অসম, এইটো ভাৰতৰ এটা ৰাজ্য অসমতে যদি আমাৰ এই অৱস্থা, অনাগত দিনত আমি সকলোৱে নিজৰ ছেফটিৰ কাৰণে আমি নিজে ব্যৱস্থা ল'ব লাগিব। কাৰণ প্ৰশাসন আমাক প্ৰটেক্ট কৰিব, কিন্তু তেওঁলোক অহাৰ আগত আমাৰতো বাকী জিহাদী বা বিধৰ্মী আমাক শেষ কৰি দিব, যিটো আমি দেখিবলৈ পাই আছোঁ। আজি পশ্চিমবংগৰ যিটো মুৰ্ছিদাবাদত 35% হোৱাৰ লগে লগে তেওঁলোকে ভাৰত আক্ৰমণকাৰী বাবৰৰ নামত যদি মছজিদ বনাব ওলাইছে, তে অনাগত দিনত অসমৰ কোনো জেগাত যে নবনাব কি এইটো কথা আছে? আজি হিন্দু বসতি এৰিয়াত কালী মন্দিৰ ভাঙি দিছে, এইটো এটা কম ডাঙৰ বিষয়বস্তু হৈছে নেকি? গতিকে আমি ৰাইজ নাজাগিলে কোনোদিন আমি নিজে বাচিব নোৱাৰিম। আমি শ্ৰীকৃষ্ণক পূজা কৰিম বাহিৰ উপৰি, আৰু সুদৰ্শন চক্ৰৰ শ্ৰীকৃষ্ণকো আমি পাহৰি নাযাওঁ। কাৰণ উচিত সময় আহিলে আমি সুদৰ্শন চক্ৰও চলাবলৈ আমি সাজু, আৰু সনাতনী ৰাইজক আমি সাজু কৰিম। সেইখিনি আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ আগন্তুক দিনৰ আমাৰ এইটো উদ্দেশ্য।